নমস্কাৰ জয় অসম স্বাগতম জনাইছো সকলোকে এখন নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' যদিহে আপুনি PM কিষাণৰ আঁচনি লাভ কৰি আছে আৰু 2000 টকাকৈ প্ৰতি মাহে লাভ কৰি আছে মানে 3 মাহে মূৰে মূৰে। যদিহে আপুনি এজন খেতিয়ক তো আজিৰ ভিডিঅ'খন বহুত এখন গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনাৰ বাবে, কিয়নো গোটেই ভাৰতবৰ্ষ জুৰি অসম জুৰি এই কিষাণ কাৰ্ড ৰেজিষ্ট্ৰি আবেদন হৈ গ'ল আৰু আপুনি যদি এতিয়ালৈকে কিষাণ কাৰ্ড বনোৱা নাই বা ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তো আপোনাৰ বাবে এইখন ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' যে আপুনি এইখন ভিডিঅ' যদি শেষলৈকে চায় তো আপুনি ঘৰতে নিজৰ মোবাইলৰ জৰিয়তে ফাৰ্মাৰ ৰেজিষ্ট্ৰি কৰিব পাৰিব আৰু কি কিষাণ কাৰ্ডখন বনাব পাৰিব। তো এতিয়া অসমত কেনেকৈ কিষাণ কাৰ্ড বনাব তো এইখনৰ ওপৰত ভিডিঅ' চাগে ইউটিউবত আপুনি খুব কম পাব। তো এইখন চেনেলৰ প্ৰথমখন ভিডিঅ' হয় কিষাণ কাৰ্ডৰ ওপৰত। মই অলৰেডি এখন ভিডিঅ' বনাই ৰাখিছোঁ, কিন্তু আজিৰ ভিডিঅ'খন আসামৰ ওপৰতহে বনাইছোঁ, আগৰটো উত্তৰ প্ৰদেশৰ আছিল। তো আজিৰ ভিডিঅ'খন আমি আৰম্ভ কৰিম। তো যদিহে আপোনালোকে এতিয়া নতুন চেনেলখনত নতুন আহিছে তো ভিডিঅ'খন এখন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' লাভ কৰাৰ বাবে। তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰোঁ। আপোনালোকক ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকত ক্লিক কৰাৰ লগে লগে আপুনি এইখন পেজত আহি যাব আৰু এইখন পেজত ইয়াতে দেখা পাইছে আসাম ফাৰ্মাৰ ৰেজিষ্ট্ৰি বুলি লিখা আছে, গভৰ্ণমেণ্ট অফ আসাম। তো ইয়াৰ বাবে কি কৰিব লাগিব, আপুনি যিহেতু আগত ৰেজিষ্ট্ৰেশ্যন কৰা নাই, নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপুনি OTPত ক্লিক কৰিব আৰু ইয়াতে কি আপোনাৰ মোবাইল নম্বৰখন দি দিব। ইয়াতে OTP আহিব, OTPখন ফিল আপ কৰি আপুনি নিউ ৰেজিষ্ট্ৰেশ্যনখন কৰিব। তো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব আহক আমি জানি লওঁ। তাৰ পিছত ইয়াতে আপোনাৰ আধাৰ নম্বৰখন দি টাৰ্ম এণ্ড কণ্ডিশ্যন যিখন বক্স আছে এই বক্সখনত আপুনি ক্লিক কৰিব। যদি আপুনি নতুন আহে তো ভেৰিফিকেশ্যন পেণ্ডিং দেখাব। তো এই টাৰ্ম এণ্ড কণ্ডিশ্যন বক্সখনত ক্লিক কৰি আপুনি ছাবমিটত ক্লিক কৰি দিব। ইয়াৰ পিছত এখন এণ্টাৰ OTP, তো আপোনাৰ আধাৰ কাৰ্ড নম্বৰত যিখন নম্বৰ আছে লিংক আছে সেই OTPখন আপুনি ইয়াতে বহাই দিব লাগিব। সেইখন নম্বৰৰ এখন OTP যাব। তো OTPখন বহাৰ পিছতে কি আপোনালোকে ভেৰিফাই বুলি ক্লিক কৰি দিব লাগিব। ভেৰিফাইত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ KYC ডিটেইলছবিলাক আহি যাব। আপোনাৰ আধাৰ কাৰ্ডৰ পৰা যিমানখন এড্ৰেছ পাব ইয়াতে চাওক, ইয়ৰ KYC ডিটেইলছ এজ বিল', সকলোখিনি ডিটেইলছ ইয়াতে আহি গৈছে। তো এতিয়া কি কৰিব লাগিব, তলত আহি ইয়াতে সকলো আপুনি জেণ্ডাৰ, ডেট অফ বাৰ্থ, এজ, ডিষ্ট্ৰিক্ট, ষ্টেট, ভিলেজ, চাব ডিভিজন সকলোখিনি আহি যাব। তো তলত ইয়াতে দেখা পাই আছে মোবাইল নম্বৰ, তো ইয়াতে আপোনাৰ মোবাইল নম্বৰখন দি দিব। তো মোবাইল নম্বৰ দিয়াৰ পিছত এখন OTP আহিব, এই OTPখন আপুনি ইয়াতে এণ্টাৰ কৰি দিব লাগিব। তো OTPখন এণ্টাৰ কৰাৰ পিছত ভেৰিফাইত ক্লিক কৰি দিব লাগিব। ভেৰিফাইত ক্লিক কৰাৰ পিছত আপুনি চাওক ভেৰিফাই অ'কে বুলি লিখা আহি গ'ল। তো ইয়াৰ পিছত এখন কি আপোনালোকৰ পাছৱৰ্ড বনাব লাগিব। তো এই পাছৱৰ্ডখন আপুনি 8 ডিজিটৰ বনাব লাগিব। তো ইয়াতে পাছৱৰ্ড বনাই আকৌ এবাৰ ৰিটাইপ পাছৱৰ্ড এইখন দুখন বক্সতে ফিল আপ কৰি দি আপুনি ক্ৰিয়েট মাই একাউণ্টত ক্লিক কৰি দিব। তো দেখা পালে ইয়াতে ছাকচেছফুলি ইয়ৰ একাউণ্টখন এক্টিভ হৈ গ'ল। তো ইয়াতে কি আপুনি অ'কেত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰথমখন হোম পেজ আহি যাব। তো ইয়াৰ পিছত কি এতিয়া আপুনি একাউণ্টখন হৈ গৈছে, তো এতিয়া লগ ইন কৰিব লাগিব। ইয়াতে মোবাইল নম্বৰ দি যিখন আপুনি পাছৱৰ্ড বনালে সেই পাছৱৰ্ডখন ইয়াতে এণ্টাৰ কৰাৰ পিছত ইয়াতে আপুনি কেপচা এখন ফিল কৰি লগ ইনত আপুনি ক্লিক কৰি দিব লাগিব। তো আপুনি ইয়াতে কেপচা ফিল কৰি লগ ইনত ক্লিক কৰাৰ লগে লগে লগ ইন হৈ যাব। ইয়াতে আপোনালোকৰ KYC ডিটেইলছবিলাক আহি যাব। তাৰপিছত ইয়াতে ৰেজিষ্ট্ৰেশ্যন এজ ফাৰ্মাৰ বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে মোবাইল নম্বৰ যদি আপুনি চেঞ্জ কৰিব খোজে তো য়েছ কৰিব, যদি নহয় তো ন' কৰিব। মোৰ মতে আপুনি নয়ে কৰি দিব। তো ইয়াতে কি ইমেইল এড্ৰেছ, ইয়াতে আপুনি ইমেইলখন দিবও পাৰে নিদিবও পাৰে, কিয়নো ইয়াতে ষ্টাৰ মাৰ্ক নাই। তো আধাৰ কাৰ্ডৰ পৰা সকলো ডিটেইলছ লৈ গৈছে। ইয়াতে আপুনি দেখা পাই আছে যে সকলো ফটো অট'মেটিকলি আহি গৈছে আধাৰ কাৰ্ডৰ ফটোবিলাক। ইয়াৰ পিছত কি আপুনি সকলো আপোনালোকৰ কাষ্ট, ফিমেল, মেল, ডিষ্ট্ৰিক্ট, ডেট অফ বাৰ্থ, কাষ্ট সকলোখিনি চিলেক্ট কৰি ল'ব। তো ইয়াতে এইখন টাৰ্ম এণ্ড কণ্ডিশ্যন বক্সত আপুনি ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপুনি লেণ্ড অনাৰশ্বিপ ডিটেইলছ আহি যাব। তো লেণ্ড অনাৰশ্বিপ ডিটেইলছত কি ইয়াতে এই বক্সত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ কি ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব লাগিব। তাৰপিছত চাব ডিভিজন, ভিলেজ, পিনক'ড সকলোখিনি আপোনালোকৰ ইয়াতে এণ্টাৰ কৰিব লাগিব। ইয়াতে ভিলেজ পিনক'ড এণ্টাৰ কৰাৰ পিছত কি ইয়াতে আপুনি দেখা পাই আছে লেণ্ড অনাৰশ্বিপ ডিটেইলছ বুলি আছে। তো ইয়াৰ পৰা চিলেক্ট টাইপত যে ইয়াতে অন বুলি চিলেক্ট কৰি দিব আৰু ইয়াতে অকুপেশ্যন ডিটেইলছ আছে, যিখন ইয়াতে আপুনি যদি হয় লেণ্ড অনিং ফাৰ্মাৰ, যদি আপোনাৰ নিজৰ হয় বা এগ্ৰিকালচাৰ হয় আপুনি কি দুখন টিক বক্সে ক্লিক কৰি ফেটছ লেণ্ড ডিটেইলছত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত কি আপোনালোকৰ কিছুমান ইয়াতে আপোনাৰ ৰাজ্যৰ নাম আহি যাব। ইয়াৰ পৰা আপুনি ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট, ভিলেজ সকলোখিনি চিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ পিছত আপুনি ইয়াৰ পৰা আপোনালোকৰ ডিষ্ট্ৰিক্টখন চিলেক্ট কৰিব, চাব ডিভিজনখন চিলেক্ট কৰিব আৰু ভিলেজখন চিলেক্ট কৰি ল'ব সোনকালে। তো চিলেক্ট কৰাৰ পিছত কি ইয়াতে আপুনি ভিলেজখন চিলেক্ট কৰি ল'লে। তো চিলেক্ট কৰাৰ পিছত
ইয়াতে এখন নতুন ইয়াতে সাৰ্ভে নাম্বাৰ আৰু সাব সাৰ্ভে নাম্বাৰ এখন কি আপোনালোকৰ মাটিৰ কাগজত আপুনি এখন সাৰ্ভে নাম্বাৰ থাকে সেই নাম্বাৰখন আপুনি ইয়াতে দি আপুনি এই সাবমিটত ক্লিক কৰিব লাগিব সাবমিটত ক্লিক কৰাৰ পিছত কি আপোনালোকৰ ওন আইডেন্টিফিকেশন নেম সকলোখিনি ডিটেইলছ ইয়াতে আহি গ'ল আপোনালোকৰ এড কৰাৰ পিছত তো ইয়াতে আপুনি তলত দেখা পাই আছে সকলোখিনি আপুনি চাই ল'ব চাই লোৱাৰ পিছত কি ইয়াতে তলত লিখা আছে সাবমিট তো আপুনি কি এই সাবমিট বটনত ক্লিক কৰি দিব লাগিব এই সাবমিট বটনত ক্লিক কৰাৰ লগে লগে কি আপোনালোকৰ মাজত এখন নতুন পেজ আহি যাব ঠিক আছে তো দেখা পালে নতুন এখন পেজ অহাৰ লগে লগে এতিয়া কি কৰিব লাগিব সকলো তলত আহি যাব আৰু ইয়াতে আপোনাৰ ৰাজ্য ডিস্ট্ৰিক্ট সাৰ্ভে নাম্বাৰ সকলো অনাৰশ্বিপ সব আহি যাব আৰু আপুনি ভেৰিফাই অল ল্যান্ডত ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এখন নতুন পেজ খোল খাই যাব ইয়াৰ পৰা কি আপুনি সোশ্যাল ৰেজিষ্ট্ৰি ডিটেইলছত আপোনাৰ কি ফ্যামিলি ডেট অফ বাৰ্থ ৰেশন কাৰ্ড নম্বৰৰ অপশন আছে তো কি আপুনি ইয়াতে ৰেশন কাৰ্ডখন সিলেক্ট কৰি ল'ব পাৰে বা ডিবিখনো সিলেক্ট কৰিব লাগিব পাৰে তো আপুনি ৰেশন কাৰ্ডখন লৈ ইয়াতে ৰেশন কাৰ্ড নম্বৰখন দি দিব আৰু ফ্যামিলি মেম্বাৰ কেইজন আছে ইয়াতে আপুনি সিলেক্ট কৰি দিব লাগিব ঠিক আছে তো মই ৰেশন কাৰ্ড নম্বৰখন ফিল আপ কৰাৰ পিছত ইয়াতে আপুনি ইয়াতে এগ্ৰিকালচাৰ বুলি টিকখন ক্লিক কৰি ইয়াতে দুটা বক্স পাব এই সৰু দুটা বক্সত ক্লিক কৰি আপুনি কি সেভত ক্লিক কৰি দিব তো সেভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন এই প্ৰসেড টু ই সাইন বুলি আছে তো আপুনি ইয়াতে ক্লিক কৰি দিব লাগিব ইয়াতে আপুনি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এখন ডিজিটেল কেৱাইচি সাইন সাৰ্ভিসৰ এখন অপশন আহি গ'ল ইয়াতে আপুনি আধাৰ নম্বৰ টাইপ কৰিব লাগিব আৰু আধাৰ ওটিপিত ক্লিক কৰাৰ লগে লগে গেট আধাৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ এখন ওটিপি যাব এই নাম্বাৰখন ইয়াতে আপুনি ফিল আপ কৰিব লাগিব এই নাম্বাৰখন ফিল আপ কৰি দিয়াৰ পিছত ইয়াতে তলত এখন হাৰ্ডলি বা এখন বক্স আছে সৰু তাতে এখন ক্লিক কৰি আপুনি কি সাবমিটত ক্লিক কৰিব লাগিব এই সাবমিটত ক্লিক কৰাৰ পিছত কি আপোনালোকৰ মাজত এখন আৰু ইয়াতে যদি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰখন যদি কিবা অসুবিধা হৈ থাকে ওটিপি নাহে তো ইয়াতে যদি আপোনালোকৰ ফিংগাৰ দি ইউআইডি টেকেনো আছে আপুনি যদি ফিংগাৰ দিও কোনো মেচিন থাকে তাই দিও কৰিব পাৰিব তো সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন একনলেজমেন্ট ৰিসিভ আহি যাব এই ৰিসিভখন আপুনি যত্ন সহকাৰে ৰাখি ল'ব লাগিব এই ৰিসিভখনৰে আপুনি মাজে মাজে চেক কৰিব পাৰিব যে আপোনাৰ কিষাণ কাৰ্ডখন এপ্ৰুভ হ'ল নে নাই ঠিক আছে এই নথিপত্ৰখন আপুনি প্ৰি ডাউনলোড কৰি ল'ব পাৰে যদি আপুনি কম্পিউটাৰত কৰি আছে তো সেভ কৰি ৰাখিব তো আপুনি হয়তো ভিডিঅ'খন ভালে বুঝা পাইছে